বহুতো কৰিবলগীয়া ৰাস্তা আৰু ঘাট আছে। তাৰে 2023-24 বিত্তীয় বৰ্ষত বাজেট সেশনৰ সময়ত মোৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয় নিজে কৈছিলে, মই তেতিয়া তুলি ধৰিছিলোঁ গংগাধৰ নৈৰ ওপৰত তৃতীয়খন দলঙৰ কথা, কাঁঠালতলি পৰা আৰম্ভ কৰি আমাৰ তামাহাটলৈকে, যিটো আমি শিমলাবাৰী কুমাৰগঞ্জ ক'ব পাৰোঁ। আজিৰ দিনত এই ঠাইখিনি গোলকগঞ্জ আৰু গৌৰীপুৰ দুটা সমষ্টিতে অৱস্থিত। আমাৰ আজিৰ এই সদনতে উপস্থিত আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী 2016 পৰা 21 চনলৈকে বিধায়ক আছিলে, কেইবাবাৰো সদনত উত্থাপন কৰিছিলে সেইখন ব্ৰিজৰ কথা। ময়ো মোৰ যোৱা 5 বছৰীয়া কাৰ্যকালত মই উত্থাপন কৰিছিলোঁ আৰু এই বাজেট সেশনত 2023-24 চনৰ বাজেট সেশনত মুখ্যমন্ত্ৰী মহোদয়ে কথা দিছিলে যে অহা দিনত বাজেটত আমি এইখন ব্ৰিজ আমি ল'ম, কিয়নো প্ৰাক্তন, তেতিয়া মই কৈছোঁ বেয়া নাপাব মন্ত্ৰী মহোদয়, তেতিয়া কৈছিলে প্ৰাক্তন বিধায়কো বাৰে বাৰে এই সম্পৰ্কত মোক কৈ আছিলে। এইখন ব্ৰিজ যদি হয় তেনেহ'লে আমি কোচবিহাৰ বক্সিৰৰ পৰা ডাইৰেক্ট ৰূপসী বিমানবন্দৰলৈকে আমি আহিব পাৰিম, মহামায়া ধামলৈকে আহিব পাৰিম। এইখন ব্ৰিজৰ যথেষ্ট গুৰুত্ব আছে আৰু এইখন ব্ৰিজ যদি হয় তেনেহ'লে ৰাস্তাটো আহি ব্ৰিজখন আহি ডাইৰেক্ট আহি পাব আমাৰ 127B, যিটো শ্ৰীৰামপুৰৰ পৰা ফুলবাৰী ব্ৰিজ হৈ একেবাৰে মেঘালয়লৈকে আহিছে। এইখন ব্ৰিজৰ কাৰণে মই দৃষ্টি আকৰ্ষণ কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কথা দি থৈছে। তাৰ পিছতো কেইবাখন ব্ৰিজ খুব গুৰুত্বপূৰ্ণ। তাৰে মই কৈছোঁ হাজিৰহাট চৰাইখোলা ৰোডত এখন ব্ৰিজ আছে, সেইখন ব্ৰিজ। পাগলাহাটৰ পৰা কদমতলি বজাৰলৈকে গোদাৰঘাটৰ ব্ৰিজ, মহামায়া আইবিৰ পৰা গুটিপাৰা ৰোড, ইয়াৰ ওপৰত এখন ব্ৰিজ, কামনডাঙা বাজাৰৰ পৰা কামনডাঙা কুটিলৈকে ব্ৰিজটো এবুৰি কৰিব লগা আছে। মই কেইবাখনো খুব গুৰুত্বপূৰ্ণ ব্ৰিজৰ কথা উত্থাপন কৰিছোঁ। লগতে ৰাস্তা বহুত কৰিব লগা আছে, কাৰণ আপোনালোকে জানে আমাৰ অঞ্চলটো সম্পূৰ্ণৰূপে কৃষি প্ৰধান অঞ্চল। এই অঞ্চলত আমি কৃষকসকলক যদি আমি সুবিধা কৰি দিব নোৱাৰোঁ, কৃষি কৰিবৰ কাৰণে যিখিনি আমি মেটেৰিয়েল, সাৰ লগতে বাকী বস্তু কিনিব লাগে সেইখন কিনি লৈ যোৱা আৰু উৎপাদিত শস্যখিনি আমি বজাৰত বিক্ৰী কৰা, সেই সুবিধাখিনি দিব গ'লে আমি ৰাস্তাৰ উন্নয়ন কৰিব লাগিব, ব্ৰিজৰ উন্নয়ন কৰিব লাগিব ছাৰ। তো ইয়াত বহুতো ৰাস্তা দিয়া আছে, যেনেকুৱা মই কৈছোঁ আঠঘৰিটাৰী FU ৰোড, আমাৰ বৰুণডাঙাৰ কথা কৈছোঁ, খাবুজ্জামান হাউচটো আমাৰ হক হাউচলৈকে বৰুণডাঙাৰ এটা গুৰুত্বপূৰ্ণ ৰাস্তা। এইটো ৰাস্তা গোলকগঞ্জ গৌৰীপুৰ দুটা সমষ্টিতে পৰিছে। ঠিক তেনেকৈ কাইমমাটিৰ পৰা শিকদাৰ হাউচলৈকে কাইমমাটি ভিলেজ, এইখনক গোলকগঞ্জ গৌৰীপুৰ দুটা সমষ্টিতে পৰিছে। এনেকুৱা NH-17 টু জোৰাণ মাষ্টাৰ হাউচটো 1961 নম্বৰ ৰাস্তা, মানে স্কুললৈকে যোৱা ৰাস্তাটো, মুৰালীঘাটৰ পৰা আলমগঞ্জলৈকে যোৱা ৰাস্তা NH-17ৰ পৰা, সাহেবগঞ্জ বাজাৰ বা সাহেবগঞ্জ PW ৰোডৰ পৰা আমি লালকুৰা মটৰঝাৰ পাৰঘাটলৈকে ৰাস্তাটো, বানিয়ামাৰী পাটফোৰৰ পৰা টপপাৰা ঝাউপাৰা বাজাৰ হৈ সাধুভাষা গাঁও পঞ্চায়ত অফিচলৈ, ধুতৰামাৰী PMGSY ৰোড টু ৰামনাথপাৰা ব্ৰিজ নিয়াৰ তামা ৰিভাৰ, আলমগঞ্জ বাজাৰৰ পৰা ফুলকাটাৰীলৈকে যোৱা ৰাস্তাটো, আলমগঞ্জ বজাৰত ড্ৰেইনৰো প্ৰয়োজন আছে, বিলাসীপাৰা আইবু টু গুটিপাৰা বাজাৰ ৰাস্তা, NH-17 at নয়াহাট টু ডুবাচুৰি ৰোড, NH-17 at সনকোচ টু গোবৰ্ধনপাৰা ৰোড। এইবিলাক ৰাস্তা বহুতো গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ আমাৰ কৃষকসকলৰ লগত জড়িত। লগতে মই আৰু দুই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ দুটা মথাউৰিৰ খুব বিশেষ প্ৰয়োজন, কাৰণ বাৰিষা কালত বানপানীৰ সময়ত গংগাধৰ নৈৰ বাৰণী পানীয়ে আমাৰ বিস্তৰ কৃষকসকলৰ
মানে খেতিৰ শস্য নষ্ট কৰে, তাৰ কাৰণে আমি বহুত সমস্যাৰ সন্মুখীন হয় আমাৰ কৃষকসকলে। এটা মাথাউৰিৰ কথা মই কৈছো, সেই মাথাউৰিটি হ'ল ভোলাৰ খাস টাইমমাটিৰ পৰা আমাৰ কৈমাৰী কাঁঠালতৰীলৈকে এই মাথাউৰিটো আমাৰ ঠিক আমাৰ মন্ত্ৰী মহোদয়ৰ ঘৰৰ অলপ উত্তৰ ফালে পৰে, খুব গুৰুত্বপূৰ্ণ। এই মাথাউৰিটো হোৱাৰ পকী মাথাউৰি হোৱাৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ সাতচৰাৰ পৰা পূৰ্ণি হৈ চৰাইখোলালৈকে গংগাধৰণৰ এইটো এটা মাথাউৰি, কদমতলী বজাৰ ভায়া। এই মাথাউৰিটো হ'লে আমাৰ কৃষকসকলে বাচিব। এই মাথাউৰিটো গোলকগঞ্জ আৰু গৌৰীপুৰ সমষ্টি দুটা সমষ্টিকে সাঙুৰি লৈছে। মই আজি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ বহুত কৰিব লগা কামৰ ভিতৰত এইকেইটা কামক বেছি প্ৰায়ৰিটি দি আৰু বহুত কাম কৰিব লগা আছে। আমাৰ মন্ত্ৰী মহোদয় যিহেতু আছে, মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, মন্ত্ৰী মহোদয় অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া অথবা ক'ব, কাৰণ দুটা সমষ্টিকে ইয়াত সংযোগ কৰা হৈছে। আৰু মই ধন্যবাদ জনাম আমাৰ আগৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক মই ধন্যবাদ জনাইছোঁ। যোৱা কাৰ্যকালত আমাৰ টাইবান বজাৰৰ পৰা চৰাইখোলালৈকে এটা মথাউৰি দিয়াৰ কাৰণে বিস্তৰ উপকাৰ হৈছে আমাৰ। তো মই তুলি ধৰা এই কেইটা সমস্যাক যদি গুৰুত্ব দি সমাধান কৰি দিয়ে, তেনেহ'লে নিশ্চিতভাৱে এটা আংশিক সকাহ পাম। এইখিনি কৈ মই আমাৰ বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। নিশ্চিতভাৱে অহা দিনত এই সমস্যাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাধান কৰাৰ প্ৰচেষ্টা হাতত ল'ব। ধন্যবাদ।